అసోం అసెంబ్లీలో యూనిఫామ్ సివిల్ కోడ్ బిల్లును ప్రవేశపెట్టారు. బాల్య వివాహాలను అడ్డుకోవడం, బహుభార్యత్వాన్ని నిషేధించడం, విడాకులు, సహజీవనం వంటి పలు అంశాలను ఈ బిల్లులో పొందుపరిచారు. అయితే ఈ బిల్లు పరిధి నుండి గిరిజన తెగలను పూర్తిగా మినహాయించారు. ఉత్తరాఖండ్, గుజరాత్ తర్వాత ఈ బిల్లును ప్రవేశపెట్టిన 3వ రాష్ట్రంగా అసోం నిలిచింది. ఈ బిల్లును ప్రతిపక్షాలు తీవ్రంగా వ్యతిరేకించాయి. माननीय मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरिया द यूनिफॉर्म सिविल कोड आसाम बिल 2026 विधेयकখন उत्थापन কৰিবলৈ সদনত অনুমতি বিচাৰিব। माननीय अध्यक्ष महोदय, माननीय मुख्यमंत्री হৈ আপোনাৰ অনুমতি সাপেক্ষে মই द यूनिफॉर्म सिविल कोड आसाम बिल 2026 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। অধ্যক্ষ মহোদয়, এই স্থাপনৰ আগতে এই বিলখন উত্থাপনৰ আগতে অসমৰ সংগঠন ৰাজনৈতিক অৰাজনৈতিক ব্যক্তিসকলৰ লগত কথা পাতি উত্থাপন কৰিব লাগে, আলোচনা কৰিব লাগে। স্যাৰ, হয়, ৰাজ্য চৰকাৰে উত্থাপন কৰক, কিন্তু অসমৰ বিভিন্ন দল সংগঠন ৰাজ্যৰ লগত কথা পাতিয়ে এই বিল উত্থাপন কৰিব লাগে। গতিকে অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ অনুমতি আপুনি দিব নালাগে। আমি দাবী জনাইছো, ইয়াৰ অনুমতি দিব নালাগে। অসমৰ আলোচনা কৰি উত্থাপন কৰাৰ আপত্তি সংবিধানে আমি আপত্তি কৰা নাই। বহল ভিত্তিত আলোচনাৰ পোষকতা কৰিছো। অধ্যক্ষ ডাঙৰীয়া, অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দা ইউনিফৰ্ম চিভিল কোড আসাম বিল উত্থাপন কৰাৰ আগতে বহল ভিত্তিত আলোচনা বিচাৰিছো আৰু এইটো আলোচনাৰ বাবে সময় পাব। অধ্যক্ষ যেতিয়া থিয় হয় আপোনালোকে বহিব লাগে। প্লিজ, আপোনালোকে সিনিয়ৰ যেহেতু বিধায়ক, অধ্যক্ষ যেতিয়া থিয় হয় তেতিয়া বহিব লাগে। মই কথাখিনি ক'ব, মই আপোনালোকক সন্মান জনাই আপোনাৰ কথাখিনি শুনিছোঁ। এতিয়া ডিচিশ্যনটো যিহেতু মোক যিহেতু অধ্যক্ষ দায়িত্ব দিছে আপোনালোকে, এতিয়া বিধেয়কখন উত্থাপন কৰাত সদনৰ সন্মতি আছেনে? আছে। যিসকলে সপক্ষে আছে তেওঁলোকে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে মই দা ইউনিফৰ্ম চিভিল কোড আসাম বিল 2026 সদনত উত্থাপন কৰিলোঁ।